প্ৰতিবেদনৰ আচল কথালৈ যোৱাৰ পূৰ্বে কিছু দৃশ্য চাই লোৱা যাওক। এয়া আপোনালোকৰ সন্মুখত চিটি বাছ নেদেখা মানুহনো কোন আছে? আপোনাৰ মনলৈ নিশ্চয়কৈ এনে এক প্ৰশ্নই আহিছে। এই প্ৰশ্ন আপোনাৰ মনলৈ এই কাৰণেই আহিছে কাৰণ এই বাছ কেইখন আপোনালোকে দেখা নাই। অন্তত আমি যি ঠাইৰ পৰা ৰিপৰ্টিং কৰি আছো তাত দেখা নাই। আহক বিতং কথা কওঁ, কি নতুনত্ব আছে এই বাছ কেইখনক লৈ নতুনকৈ ক'বলগীয়া। প্ৰথমে জানি লওক বাছ কেইখন এইদৰে এই নিৰ্দিষ্ট ঠাইখিনিৰ মাজেৰে কলৈ গৈ আছে বা ক'ৰ পৰা এই ঠাইখিনিৰ মাজেৰে আহি আছে। হয়, বশিষ্ঠ মন্দিৰৰ অন্তিম ষ্টপেজলৈ গৈছে নতুবা বশিষ্ঠ মন্দিৰৰ পৰা ঘূৰি আহিছে। অলপ মনোযোগেৰে চালে আপুনিও দেখিব আহিছে বা গৈছে যিয়েই নকৰক বাছ কেইখন মুঠতে যাত্ৰীহীনভাৱে গৈছে। এতিয়া কথাটো হ'ল সমস্যাটো ক'ত? সমস্যাটো এই পৰীক্ষা কেন্দ্ৰটোত। বশিষ্ঠ আৰ্মি পাব্লিক স্কুলত স্থাপন হৈছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰ, য'ত মহানগৰীৰ ভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক CBSEৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষা দিবলৈ আহিছে আৰু পুৱাৰ ভাগত পৰীক্ষা দিবলৈ আহোঁতে বা দুপৰীয়া পৰীক্ষা কেন্দ্ৰটোৰ পৰা পৰীক্ষাৰ্থীসকল ওলাওঁতে এই অংশটোত তীব্ৰ যান-জঁট হোৱা পৰিলক্ষিত হৈছে। যান-জঁটৰ কাৰণে দুয়ো পিনৰ পৰা অহা চিটি বাছসমূহ এই অংশত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি। অভিভাৱকসকলে অনুৰোধ জনাইছে পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা চলি থকা সময়খিনিত উক্ত পথেৰে চিটি বাছৰ চলাচল বন্ধ ৰাখি সাময়িকভাৱে অন্য পথেৰে চলাব লাগে। যান-বাহন বিভাগে যিহেতু বিশেষ উদ্দেশ্য সাপেক্ষে বাছৰ যাত্ৰাপথ সলনি কৰাৰ উদাহৰণ আছে, সেয়ে এই ক্ষেত্ৰতো সেই উদাহৰণ প্ৰয়োগ কৰাত অসুবিধা নিশ্চয় থাকিব নালাগে। কথাবোৰ অভিভাৱকসকলৰ, তেওঁলোকৰ সন্তান মানে ভৱিষ্যতৰ নাগৰিকৰ সুৰক্ষাৰ বাবে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেচি লাইভ।